কোনোৱে চাব নিবিচৰা এটা দৃশ্য আৰু সেই দৃশ্যই চাবলগীয়া হৈছে। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কোনেও চাব নিবিচৰা এটা দৃশ্য। জন্ম 1972 আৰু মৃত্যু 2025 চন। আৰু এই মৃত্যুৰ তাৰিখটো বা মৃত্যুৰ চনটো এইগৰাকী শিল্পীৰ কোনেও চাব বিচৰা নাছিলে, কোনো বা তাক শুনিব বিচৰা নাছিলে। শিল্পী জুবিন গাৰ্গৰ ফটোত এনেদৰে মালা দিব বা মাল্যাৰ্পণ কৰিব, সমান্তৰালভাৱে ধূপ ধূনা জ্বলাই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এই দৃশ্য কোনেও চাব বিচৰা নাছিলে, কোনেও তেওঁক শ্ৰদ্ধাঞ্জলি জনাব পৰা এটা পৰিস্থিতি নাহক তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছিলে, পুৱা উঠি প্ৰাৰ্থনা কৰিছিলে, নিশা প্ৰাৰ্থনা কৰিছিলে, অসংখ্য গুণমুগ্ধই। কিন্তু এতিয়া কি হ'ব? এতিয়া তেওঁৰ নামত ক'ৰবাত প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব, ক'ৰবাত স্মৃতি ৰক্ষা সমিতি গঠন কৰা হ'ব, তেওঁলোকে বৰ্ষপূৰ্তি পাতিব, তেওঁক শ্ৰদ্ধাঞ্জলি জনাব। আৰু এয়া কোনেও চাব নিবিচৰা বা কোনেও ভাবিব নোৱাৰা এটা পৰিৱেশ হঠাৎ সূচনা হৈছে। মই বৰ্তমান কমাৰ্চ পইণ্টত আছোঁ আৰু এই কমাৰ্চ পইণ্ট এটা সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব লাগিব। আৰু সেই কমাৰ্চ পইণ্টত এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে শিল্পী জুবিন গাৰ্গৰ প্ৰতি। অসংখ্য লোক আছে আৰু মই প্ৰথমে এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এটা কোনোৱে ঘোষণা নকৰাকৈ বন্ধৰ পৰিৱেশ ইয়াতে দেখা পোৱা পৰিলক্ষিত হৈছে। যিসমূহ বিপণী আছে, দোকান পোহাৰ আছে, সকলো নিজে নিজে বন্ধ হৈ পৰিছে আৰু সকলো শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছে। আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ কোন ওলাই আহিছে? কেইবাটাও প্ৰজন্ম। এও এটা প্ৰজন্মৰ, তাৰপিছত সন্মুখত থকা এও এটা প্ৰজন্মৰ, তাৰপিছত এইগৰাকী শিশু আৰু এটা নতুন প্ৰজন্মৰ। আমাৰ যদি কেমেৰা লেন্সে ঢুকি পায়, তেখেত বৰ্তমান জুবিন গাৰ্গৰ প্ৰতি যি এক মোহ আছিল, যি এটা আত্মীয়তা আছিল, তাৰ বাবে এতিয়া শোকত ভাগি পৰিছে, তেওঁ কান্দি থকা পৰিলক্ষিত হৈছে। এইগৰাকী মাতৃসকল এনেদৰে শোকত ভাগি পৰিছে। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, কেনেদৰে স্মৰণ কৰিব? মানে কেতিয়াও ভবা নাছিলোঁ যে জুবিন দাক ইমান জল্দিছে আমি বিদায় দিব লাগিব। তেওঁ আমাৰ মাজত সদায় মানে থাকিব, আমাৰ সকলোৰে অন্তৰত থাকিব, কিন্তু ইমান জল্দি যে এৰি যাব আমি ভবা নাছিলোঁ কেতিয়াও। বহুত জল্দি হ'ল, 52 বছৰ, আৰু তেখেতে বহুত কিবা কিবি দিবলগীয়া আছিলে আমাৰ অসমখনক। তেওঁ আমাক বহুত দিবলৈ ৰৈ গ'ল, সদায় স্মৃতি হৈ ৰ'ব আমাৰ মাজত। কেতিয়াও ভবা নাছিলোঁ যে এইটো খবৰ পাম আমি, এনেকৈ যে আমি তেওঁৰ আগত ধূপ চাকি জ্বলাব লাগিব, কেতিয়াও ভবা নাছিলোঁ। ক'বলৈ ভাষা নাই। আপুনি বহু এটা পুৰণি প্ৰজন্মৰ। মই আৰু জুবিন একেলগে পঢ়া বি-বৰুৱা কলেজত, একে বেটছৰ। তাক বহুদিনৰ পৰা কলেজ লাইফৰ পৰা পালোঁ। মই যিহেতু সাংস্কৃতিক লাইনৰ নহয়ো, তথাপি মোৰ সাংস্কৃতিক জগতখনৰ লগত মোৰ গোটেই চিনাকি। মহাবিদ্যালয়ত তেওঁক কেনেদৰে পাইছিলে? একদম ফ্ৰেণ্ডলি পাইছোঁ আৰু আমি একেলগে কেইবাজনো আছিলোঁ। তাক লগ সিটো ব্যস্ত মানুহ, কিন্তু সি তাৰ লাইনত থাকে, আমি আমাৰ লাইনত থাকোঁ, কিন্তু লগো পাওঁ। মহাবিদ্যালয়ৰ পৰা যিহেতুকে তেখেতৰ সাংস্কৃতিক যাত্ৰাটো আৰম্ভ হৈছিলে, সেই যাত্ৰাটো নিশ্চয় আপুনি দেখি। সেইটো তেওঁ প্ৰথম আমাৰ মানে কলেজ কলেজ ফেষ্টিভেলত কৰিছে, তাৰপিছত আমাৰ মানে ইণ্টাৰ কলেজ কৈছে, তেনেকৈ তেওঁ ষ্টেপ বাই ষ্টেপ কৰি গৈ আছিল। তাৰপিছত আমাৰ তিনিআলিত আমি বিহু পাতিছিলোঁ 93, 94, তেতিয়া সুৰজিৎ দা আছিলে, সুৰজিৎ গগৈ, তেখেতসকলৰ আমি তাতে বিহু পাতিছিলোঁ। তেওঁকো নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁ আহি আমাক মাজত 6-7টা গান গাইছিলে। তাৰপিছত আমি ইয়াতে এই গছৰ তলত ইয়াতে বিহু পাতিলোঁ। তেতিয়া জুবিন আছিলে, ৰাজগড়ত কৰি আছিলে, মানে আড্ডা মাৰি আছিলে। আমি বিহু পাতা বুলি গম পাই সি নিজে আহি কোনো মাননি নোলোৱাকৈ সি ইয়াতে আমাক 3-4টা গান গাই থৈ গৈছে। মাননি নোলোৱাকৈ বহুত অনুষ্ঠান কৰিছে। আমাৰ লগত ক্ল'জ, মানে তেওঁ মানে ক্ল'জ দি আছিলোঁ। হাৰ্ট কি ক'ম, এইটো ডাউন টু আৰ্থ আছিলে। চকুলো কেনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিব? একচুৱেলি আমাৰ ভাষা নাই একো ক'বৰ কাৰণে, তথাপিতো তেখেতৰ এটা শেষ ইচ্ছা আছিলে যে মায়াবিনী গানটো মানে নাইকিয়া হ'লে, সেইদিনাখন কেইদিনমানেই হৈছে বি-বৰুৱাত অনুষ্ঠান কৰোঁতে, তো মই তেখেতৰ গানটো দিয়ে স্মৰণ কৰিব বিচাৰোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচাটো পাত নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিটো ধুমুহাৰ সতে মোৰ বহু যুগৰে
আপোন এন্ধাৰো সঁচামোৰ বহু যুগৰে আপোন নিজানত গান মোৰ শেষ হ'ব আগু তোমাৰ বুকু নিশা বা দিনত জুবিন গাৰ্গে এই কমাৰ্চ পইণ্টতে আড্ডা দিছিলে কমাৰ্চ পইণ্টৰ যিখন মেডাল কোনটো সেয়া আছিল কমাৰ্চ পইণ্টৰ পৰিৱেশ প্ৰতিটো প্ৰজন্মৰ লোকে আজি জুবিন গাৰ্গৰ বিয়োগত শোকবিহ্বল হৈ পৰিছে শোকস্তব্ধ হৈ পৰিছে আৰু সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে বুকুত এচটা শিল বান্ধি কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস আৰু নিষ্ঠুৰ বাস্তৱ এই বাস্তৱ আমি মানি ল'বই লাগিব জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু এই খবৰে এতিয়া সমগ্ৰ ৰাজ্যজুৰি কেৱল ৰাজ্যতে নহয় দেশৰ বিভিন্ন প্ৰান্ততো যিসকল অনুৰাগী আছে তেওঁলোকৰ মাজত শোকৰ বন্যা বোৱাইছে